বৰপেটাত কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ ওপৰত বিনামূলীয়া চিকিৎসা শিবিৰ। বৰপেটাৰ অগ্ৰণী সামাজিক সাংস্কৃতিক অনুষ্ঠান আপ ৰাইজিং হেল্প অৰ্গেনাইজেশ্যন এণ্ড ইষ্টাৰ্ণ ষ্টোন এণ্ড কিডনী ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু সোণাপুৰৰ IUKD কিডনী হস্পিটেলৰ সহযোগত অনুষ্ঠিত চিকিৎসা শিবিৰটো মুকলি কৰে বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ সম্পাদক অশোক কুমাৰ দাসে। বৰপেটা সাহিত্য সভা ভৱনত কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ ওপৰত অনুষ্ঠিত ৯৮ সংখ্যক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰটোত কেইবাগৰাকীও বিশেষজ্ঞ চিকিৎসকে অংশগ্ৰহণ কৰে। শিবিৰটোত উপস্থিত হৈ বৰপেটা জিলাৰ বহু ৰোগীয়ে মূত্ৰজনিত ৰোগৰ চিকিৎসা গ্ৰহণ কৰে। বৰপেটাৰ পৰা ৰিজু কুমাৰ দাসৰ ৰিপৰ্ট, পি সংবাদ। হয়, আমাৰ কিডনী হস্পিটেলৰ তৰফৰ পৰা ইষ্টাৰ্ণ ষ্টোন এণ্ড কিডনী ফাউণ্ডেশ্যন IUKD তথা আমাৰ যি আপৰাইজিং ইউথ হেল্প অৰ্গেনাইজেশ্যন তাৰ উদ্যোগত আজি যি বিশেষ বিনামূলীয়া চিকিৎসা শিবিৰটো কিডনী আৰু প্ৰস্ৰাৱৰ সমস্যাৰ যি বিশেষ বিনামূলীয়া চিকিৎসা শিবিৰটো অনুষ্ঠিত হৈ আছে। এইটো আমাৰ হস্পিটেলৰ তৰফৰ পৰা ৯৮ সংখ্যক বিনামূলীয়া চিকিৎসা শিবিৰ। আমাৰ উদ্দেশ্য এনেকুৱা আছিলে যে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰুৱা বা পিছপৰা অঞ্চলৰ ৰোগীসকলক তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি কিছু সজাগতা সচেতনতা অনোৱাৰ, মাদক দ্ৰব্য আদি এৰাই চলাৰ, প্লাছ নিজৰ স্বাস্থ্যটো মাজে মাজে পৰীক্ষা কৰা বা যিকোনো ধৰণৰ বেমাৰ যি নহওক কিয়, কিডনী ফেইলিয়াৰ হ'ব পাৰে, কিডনীৰ কেঞ্চাৰ হ'ব পাৰে, প্ৰষ্টেট গ্ৰন্থিৰ সমস্যা হ'ব পাৰে, কিডনীৰ পাথৰ হ'ব পাৰে, যিয়েই নহওক কিয় যদি তাক আমি প্ৰথম অৱস্থাত ধৰা পেলাব পাৰোঁ তেতিয়া তাক সম্পূৰ্ণৰূপে নিৰ্মূল কৰা সম্ভৱ। এনেধৰণৰ কিছু উদ্দেশ্য আগত ৰাখি আৰু যাতে দুখীয়া ৰোগীসকলো যাতে আমাৰ যি এডভান্স আমাৰ যিখন কিডনী হস্পিটেল উত্তৰ পূব ভাৰতৰ একমাত্ৰ কিডনী হস্পিটেল সোণাপুৰত অৱস্থিত, তাৰ যাতে সেৱাৰ পৰা যাতে আমাৰ দুখীয়া নিচলা ৰোগীসকলো যাতে বঞ্চিত নহয়, সেইকাৰণে আমি এনেধৰণৰ বিনামূলীয়া চিকিৎসা শিবিৰ আমি বিভিন্ন ঠাইত অনুষ্ঠিত কৰি গৈ আছিলো আৰু আজি এই 23 তাৰিখ এপ্ৰিল মাহৰ ইয়াতে আমি আজি অনুষ্ঠিত কৰিবলৈ সুবিধাটো পালো আৰু ভাল লাগিছে। যথেষ্ট সংখ্যক ৰোগী আহিছে আৰু তেওঁলোকে যথেষ্ট সঁহাৰি দিছে আৰু বহু সংখ্যক ৰোগী যদিও আছে আৰু বহু ৰাতিপুৱাৰ পৰা আহি তেওঁলোক বহি আছে যদিও নিয়মমতে ধুনীয়াকে এজন এজনকৈ আহিছে আৰু আমি সেইমতে চাই ইতিমধ্যে কিডনীৰ পাথৰ, প্ৰষ্টেটৰ সমস্যা, মহিলাৰ প্ৰস্ৰাৱৰ সমস্যা, যৌন সমস্যা আদি বিভিন্ন ৰোগী আমি ইতিমধ্যে চাইছো আৰু আমি আশা কৰিম যে আমাৰ এই ধৰণৰ প্ৰচেষ্টাৰ দ্বাৰা ৰোগীসকলৰ স্বাস্থ্যৰ কিছু উন্নতি হ'ব, তেওঁলোকে নিজৰ স্বাস্থ্যৰ কাৰণে সজাগ সচেতন হ'ব।